নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল পুনৰবাৰ সকলোকে আমাৰ গেভ এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম পঞ্চম শ্ৰেণীৰ পৰিৱেশ পাঠ্যপুথিৰ আমাৰ দেশ এই পাঠ্যৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰসমূহ। গতিকে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষৰলৈকে চাই যাবা। এতিয়া চাওঁ আহা আমি প্ৰশ্ন উত্তৰসমূহ। প্ৰথমে আছে 1 নম্বৰ প্ৰশ্নটোত উত্তৰ লিখা। ক নম্বৰটো হৈছে ভাৰতবৰ্ষৰ চাৰিসীমাত থকা ৰাষ্ট্ৰকেইখনৰ নাম কি? ইয়াৰ উত্তৰ লিখিবা। ভাৰতবৰ্ষৰ চাৰিসীমাত থকা ৰাষ্ট্ৰকেইখনৰ নাম হৈছে নেপাল, ভূটান আৰু চীন দেশ। খ নম্বৰটো হৈছে ভাৰতবৰ্ষৰ পৰিবহণ ব্যৱস্থাকেইটাৰ নাম লিখা। উত্তৰ লিখিবা। ভাৰতবৰ্ষৰ পৰিবহণ ব্যৱস্থা মূলতঃ 4 প্ৰকাৰৰ। সেইকেইটা হৈছে পথ পৰিবহণ, ৰেল পৰিবহণ, বিমান পৰিবহণ আৰু জল পৰিবহণ। এতিয়া গ নম্বৰটো চোৱা ভাৰতৰ 4খন প্ৰধান নৈৰ নাম লিখা। এইটো উত্তৰ লিখিবা। ভাৰতৰ 4খন প্ৰধান নৈ হৈছে গংগা নদী, ব্ৰহ্মপুত্ৰ, যমুনা আৰু গোদাবৰী। ঘ নম্বৰ দিছে ভাৰতৰ 2টা পৰ্বতৰ নাম। উত্তৰ লিখিবা। ভাৰতৰ 2টা পৰ্বতৰ নাম হৈছে হিমালয় পৰ্বত আৰু আৰাৱল্লী পৰ্বতমালা। এতিয়া ঙ নম্বৰটো চোৱা ভাৰতবৰ্ষৰ কেন্দ্ৰীয় শাসিত অঞ্চলকেইটাৰ নাম। ভাৰতবৰ্ষৰ 8টা কেন্দ্ৰীয় শাসিত অঞ্চল আছে। সেইকেইটা হৈছে আন্দামান আৰু নিকোবৰ দ্বীপ, দাদ্ৰা আৰু নগৰ হাভেলী, দমন আৰু দিউ দিল্লী, জম্মু আৰু কাশ্মীৰ, লাক্ষাদ্বীপ, পুডুচেৰী, চণ্ডীগড় আৰু লাডাখ। তাৰ পিছৰ প্ৰশ্নটো চোৱা আমাৰ দেশৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ নাম কি? এইটো সকলোৱে জানা, গতিকে উত্তৰ লিখিবা। আমাৰ দেশৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী হৈছে নৰেন্দ্ৰ মোদী আৰু তেখেতৰ সম্পূৰ্ণ নামটো হৈছে নৰেন্দ্ৰ দামোদৰ দাস মোদী। এতিয়া 2 নম্বৰ প্ৰশ্নটো চোৱা ইয়াত দিছে ক অংশৰ লগত খ অংশ মিলাই লিখা। আমি মিলাই লিখিব লাগে। প্ৰথমটো হৈছে ছিকিম। এতিয়া ছিকিমৰ লগত হ'ব গেংটক, গেংটকটো মিলিব। তাৰপিছতে তামিলনাডু হ'ব চেন্নাই আৰু হাৰিয়ানা হ'লে চণ্ডীগড়, ৰাঁচী ঝাৰখণ্ড, মুম্বাই হ'লে মহাৰাষ্ট্ৰ। ইয়াত দিছে খালী ঠাই পূৰ কৰা। আমি খালী ঠাইসমূহ পূৰ কৰিব লাগে। ক নম্বৰটো হৈছে ভাৰতত 23খন ৰাজ্য আছে। ইয়াত হ'ব 28খন ৰাজ্য আছে। খ নম্বৰটো হৈছে গুৱাহাটী আৰু দিল্লীৰ মাজত 23 চনৰ পৰা বিমান চলাচল আৰম্ভ হয়। ইয়াত হ'ব 1981 চনৰ পৰা বিমান চলাচল আৰম্ভ হয়। গটো হৈছে ভাৰতত মুঠ 23টা প্ৰধান জাহাজ বন্দৰ আছে। ইয়াত হ'ব 12টা। ঘটো হৈছে ড্ৰেছ ভাৰতৰ ৰাজধানী। ইয়াত হ'ব নতুন দিল্লী ভাৰতৰ ৰাজধানী। এতিয়া 4 নম্বৰ প্ৰশ্নটো চাওঁ আহা। ইয়াত দিছে ভাৰত নামটোৰ উৎপত্তিৰ বিষয়ে লিখা। আমি ভাৰত নামটোনো কেনেকৈ উৎপত্তি হৈছিলে সেই বিষয়ে অলপ লিখিব লাগে। এতিয়া উত্তৰ লিখিবা। ভাৰত এখন অতি প্ৰাচীন দেশ আৰু প্ৰাচীন কালত ভৰত নামৰ এজন বীৰ প্ৰতাপী ৰজাই ইয়াত ৰাজত্ব কৰিছিলে। সেই ভৰত ৰজাৰ নাম অনুসৰি আমাৰ দেশখনৰ নাম ভাৰতবৰ্ষ হয় বুলি বহুতে কয়। আনহাতে ভাৰতবৰ্ষৰ মাজেদি বৈ যোৱা সিন্ধু নৈ, যাক লেটিন ভাষাত ইণ্ডাছ বুলি কোৱা হয়, সেই ইণ্ডাছ শব্দৰ পৰা ইংৰাজীত ইণ্ডিয়া হয় বুলি কোনোৱে কয়। এতিয়া 5 নম্বৰ প্ৰশ্নটো চাওঁ আহা। ৰাষ্ট্ৰীয় সংহতি বুলিলে কি বুজা? উত্তৰ লিখিবা। ৰাষ্ট্ৰীয় সংহতি বুলিলে দেশৰ সকলো নাগৰিকৰ মাজত ঐক্য, ভাতৃত্ববোধ আৰু একতাৰ অনুভূতি বুজোৱা হয়। ই জাতি, ধৰ্ম, ভাষা, সংস্কৃতি আৰু প্ৰদেশৰ ভিন্নতাৰ উপৰিও সকলোকে একতাৰ সূত্ৰত বান্ধি ৰখাৰ পৰিকল্পনা কৰে। এতিয়া 6 নম্বৰটো চোৱা যে আমাৰ ৰাষ্ট্ৰীয় পতাকাখনৰ ছবি আঁকা। এখন আমাৰ ৰাষ্ট্ৰীয় পতাকাখন আঁকিব লাগে। গতিকে এইখিনিয়ে আছিল তোমালোকৰ আজিৰ অধ্যায়টোৰ প্ৰশ্নৰ উত্তৰসমূহ। ছাত্ৰ ছাত্ৰীসকল ইয়াৰ উপৰিও যদি তোমালোকে অন্য ছাবজেক্টসমূহৰ কুৱেশ্যন আনচাৰসমূহ বিচাৰিছা তেন্তে আমাৰ চেনেলত দিয়া আছে, তোমালোকে চাব পাৰিবা।